আপোনালোকে কেৱল এই মানুহ মাইকৰ আগত দুদিনমানৰ মূৰত এমাহৰ মূৰত 3 দিনমান আহিব অকণমান কানি ইমোচনেল কথা ক'ব কোনোবাই যদি জ্ঞানী মূৰ্খ আজিলৈকে দেখা নাই নহয় জ্ঞানী মূৰ্খৰ যেতিয়া প্ৰতিমূৰ্তি এটা বনাই তলত গৰিমা শইকীয়া গাৰ্ড বুলি লিখি দিওঁ তেওঁলোকে সব জানে কিন্তু একো নাজানে চকুমুদা কুলিৰ দৰে ভাও ধৰি আছে তেওঁ আপুনি এটা কথা কওক আপোনাৰ ঘৰৰ যদি কোনোবা মানুহজন সাডেনলি গৈ পেলাই কোনোবা এটা জেগাত মৰিছে সেই জেগাটোত গৈ পেলাই কেছ দিব নে আপোনাৰ ঘৰৰ ওচৰত পুলিচ থানাখনত কেছ দিব অৱশ্যে আমাৰ অসমত এটা জুবিন গাৰ্গ ছিংগাপুৰত মৰিছে কিন্তু অসমতে প্লেনিং প্লটিং কৰিছে বুলি সবেই কৈ আছে গতিকে অসমত কেছ দিয়াটো ঠিক আছে কিন্তু ছিংগাপুৰত যে কেছ দিয়া নাই তাৰ আঁৰৰ ৰিজনটো কি দুলু আহমেদ ডাঙৰীয়া যিজনে ওতপ্ৰোতভাৱে সদায় যিদিনাৰ পৰা হৈছে সেইদিনাৰ পৰা তেওঁ তাত কেছ দিছে 3-4বাৰ তালৈ গৈছে পইচা পাতি খৰচ কৰি মগজ খৰচ কৰি সেইদিনাখনতো হেৰিত আহি হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিছে কি আপোনালোকৰ পৰিয়ালৰ পৰা কোনোবা এজন মানুহে এটলিষ্ট তালৈ নগ'লেও ইয়াতে ভিডিঅ' কনফাৰেন্সৰ যোগেদি ছিংগাপুৰৰ পুলিচৰ লগত কণ্টেক্ট কৰক তেওঁলোকে একো গুৰুত্বই নিদিয়ে আৰে অসমৰ পুলিচে ছিংগাপুৰলৈ যোৱাই নাই য'ত মৃত্যু হ'ল তাত যদি যোৱাই নাই কেনেদৰে তাত আপোনালোকে কৰিব কওকচোন আৰু ইমান হাজাৰ পৃষ্ঠাৰ চাৰ্জশিট বনাইছে সেই চাৰ্জশিটখনত কিমানখিনি লুফল ওলাব পাৰে অলৰেডিতো তেওঁলোকে কলকাতাৰ পৰা কিমান হাই প্ৰফাইল উকিল লৈ আহিলে অলৰেডি তিনিটা প্ৰতিটোৱে এটা উকিল আনিছে অমিত প্ৰভা উকিলটো অলৰেডি পালে বেইলৰ পেটিশ্যনো আজি দিছে অমিত প্ৰভাৰ কাৰণে আৰু আমাৰ এইগৰাকীয়ে কি কৰিছে এইগৰাকী বুলি কৈছো মহান বনিবৰ চেষ্টা কৰি আছে একদম দেৱী বনিবৰ চেষ্টা কৰিছে দেৱী বনি লাভ নাই ইয়াত কালি সংবাদমেল খুলিলে সংবাদমেলত কি ক'লে যে তেওঁ জুবিনদাৰ কাৰণে ন্যাস খুলিছে কিবা কৈছে জুবিনদা আমাৰ হৃদয়ত আছে আমাৰ প্ৰতিটো গান জুবিনদাৰ আমাৰ কণকণি ল'ৰা ছোৱালীবোৰ চাবচোন কিমান ল'ৰা ছোৱালীয়ে মায়াবিনী গান গাই ফেচবুকত দিছে মোৰ নিজৰ ল'ৰাটোৱে আনকি মায়াবিনী গানটো তাৰ মুখস্থ আছে গতিকে জুবিনদাৰ যিখিনি কৰ্মৰাজি আমাৰ হৃদয়ত আছে এইখিনি কাৰণে এতিয়া ন্যায় এতিয়াই খোলা দৰকাৰ নাই এতিয়াই আমাৰ প্ৰয়োজন হৈছে যে ন্যায় লাগে আমাক কিয় মানুহজন মৃত্যু হ'ল আমি অকল সেইটোহে জানিব বিচাৰো আৰু ঘৰৰ মানুহখিনিয়ে যদি ইনিচিয়েটিভ নলয় তেতিয়া আমি বাকী মানুহখিনিয়ে যে লাগি আছে সেইখিনিয়ে ক'ত পাব মটিভেশ্যন ক'ত পাব কালি দুলু আহমেদ ডাঙৰীয়াৰ পোষ্টটো দেখি মানে আমি মই যে ৰাতি শুবই পৰা নাই মানে সেইবিলাক কথাই মনলৈ আহি আছে যে মানুহজনে ইমান লাগি আছে ইমান ৰিকুৱেষ্ট কৰিছে তথাপিও অকণো সঁহাৰি নাই কি আছে তেওঁ কি ইয়াৰ আঁৰৰ মানুহজন যে ইয়াত এই বহুতে এতিয়া চলাই আছে যে ৰৌ বৰালীবোৰ বাচি গ'ল পুথি খলিখনা এই ৰৌ বৰালীৰ মাজত এওঁলোকো সোমাই আছে এওঁলোকেও কেৱল পইচাৰ খাতিৰত জুবিনদাৰ পইচা মাৰি সিদ্ধাৰ্থহঁতে ইমান ধনী হ'ল এতিয়া তাহাঁতক জুবিনদাক মাৰি জুবিনদাৰ পইচাৰে ইউজ কৰি উকিল লগাই ওলাই আহিব এতিয়া আৰু এই মানুহকেইটা যে এতিয়া শ্যাম কানু মহন্তৰ গোটেই ফেমিলিটো আপোনালোকে জানে অসমৰ ভিতৰত ভাল ধনী মানুহ আৰু ভাল প্ৰভাৱশালী মানুহৰ পৰিয়ালৰ ভিতৰত এটা পৰিয়াল মহন্ত পৰিয়াল আৰু এই পৰিয়ালটো তেওঁ জেলৰ পৰা ওলাই আহিলে কি বিচাৰি পাব নেকি ক'ৰবাত গৈ যদি ছেটেলো হৈ যায় নহয় পাৰিব নেকি আনিব এই কথাবোৰ সময় ওলাও থাকোঁতেই এওঁলোকে আৰু পামী বৰঠাকুৰ ইমান পঢ়া শুনা এগৰাকী শিক্ষিত মহিলা এজন উকিল ধৰিব পৰা নাই নে এতিয়ালৈকে চৰকাৰী উকিলজনৰ ওপৰতে হেৰি কৰি ৰৈ আছে বিশ্বাসটো বাৰু কৰিব লাগিব চৰকাৰী উকিল এজন মানুহে 12,000 পৃষ্ঠাৰ চাৰ্জশিট কেতিয়া পঢ়িব কেতিয়া কেছটোৰ কাৰণে প্ৰিপেয়াৰ কৰিব উকিল প্ৰতিটো হেৰি হৈ আছে তাহাঁতি তাৰ আগতে চবতো বেল চেল পাই আজৰিয়ে হৈ যাব কি মানে কি চিন্তা কৰি আছে মানে কিহৰ ভয় তেওঁৰ কাৰণে গোটেই অসমখন ওলাই আহিবলৈ ৰেডি আছে তেওঁ এটা পোষ্ট দিলে গোটেই মানুহখিনি ওলাই আহে ইমান ভাল পায় জুবিনদাক যিমান ভাল পায় গৰিমাবুকো সিমান ভাল পায় কিন্তু এই গৰিমাবুৰ যে এই জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত কেৱল মুখ্যমন্ত্ৰীৰ ওপৰত আস্থা আছে চৰকাৰৰ ওপৰত আস্থা আছে এই চৰকাৰৰ কি বেলেগ কাম নাই মুখ্যমন্ত্ৰীৰ কি বেলেগ কাম নাই কেৱল জুবিনদাৰ কেছৰ লগত লাগি ফুৰিব আপোনালোকে নিজে ভাবি চাওক ছিংগাপুৰত কেছটো কিয় দিয়া নাই কিয় যোৱা নাই তালৈ পোষ্ট আৰু ভিডিঅ' কনফাৰেন্সৰ যোগেদি যেতিয়া দুলু আহমেদে কৈছে ইয়াৰ পৰাও আপোনালোকে কৰিব পাৰে তালৈ যদি ভিজা চিজা প্ৰব্লেম আছে বা অহা যোৱা কৰিবলৈ দিগদাৰ হৈছে ইয়াৰ পৰাও কৰিব পাৰে মই সকলো বন্দোবস্ত কৰি দিম তথাপিও তেওঁলোক কিন্তু একেটা জেগাতে খুটি আছে আৰু এটা অকল কি চৰকাৰৰ ওপৰত আস্থা আছে ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা আছে 15-20 বছৰ কি ৰ'ব নেকি 15-20 বছৰলৈ কি এইকেইটা জেলত থাকিব নেকি কিয় পাবগৈ কেতিয়া পাবগৈ ঠিক নাই আপোনালোকে কেৱল এই মানুহ মাইকৰ আগত দুদিনমানৰ মূৰত এমাহৰ মূৰত 3 দিনমান আহিব অকণমান কানি ইমোচনেল কথা ক'ব এই যে শিখা শৰ্মা যে মানুহজনীয়ে গাই আছে কেতিয়াবাতো লাগিছে এই মানুহজনীয়ে যিকেইটা কথা গাইছে সেইকেইটা কথাই আৰু কেইটামান কথা মোৰ মনত আহিছে কেইটামান মানুহ যিকেইটা জুবিনদাৰ লগত আগতে একদম এনি টাইম ঘূৰি লাগি থাকে এটা হৈছে ভাইমন্দা যিখন চিনেমাৰ ডাইৰেক্টৰ আছিলে শশাংক সমীৰ সেই মানুহটো আজিলৈকে মানে জুবিনদাৰ মৃত্যুৰ পিছত এটা ভালকে মানে জুবিনদাক লৈ পেলাই পোষ্ট এটাও নেদেখো মানে ন্যায়ৰ কাৰণে লাগিছে নাই লগা আই ডণ্ট নো কিন্তু মানে দেখা নাই তেওঁতো পুৰা গোটেই ক'ৰবাত এৱাৰ্ড লৈ গোটেইখন ঘূৰি ফুৰিছে একোটো গাতেই নাই লগা তেওঁলোকৰ জুবিনদা মৰাৰ পিছত আমাৰ নিচিনা সাধাৰণ মানুহখিনিয়েহে কানি মৰিছোঁ আৰু এই ঘৰৰ মানুহখিনিয়ে নাজানো কি কাটিতে ন্যাস হেৰি এইবিলাক লাগিলে ন্যাস এবছৰৰ পিছত যদি কৰিলেহেঁতেন কি জুবিনদা কোনোবাই পাহৰি যাব নেকি জুবিনদাৰ কৰ্মৰাজি যিখিনি কৰিব লাগিছে সেইখিনি আপুৰুগীয়া কৰিব লাগিব জুবিন ক্ষেত্ৰখন ভালকে বনাব লাগিব সেইবোৰ চবেই জানে কিন্তু ন্যায়টোহে ইম্পৰ্টেণ্ট আছিলে মানে জ্ঞানী মূৰ্খ নহয় সঁচাকে জ্ঞানী মূৰ্খ উকিল এজন ধৰিব লাগে বুলি যেতিয়ালৈকে নাজানিলে তেতিয়াহ'লে আপুনি সঁচাকে জ্ঞানী মূৰ্খ আৰু যদি এই ভিডিঅ'টো চাই কোনোবাই গালি দিবলৈ আহে নহয় ইয়াৰ পৰা আঁতৰি যা কাৰণ এইকেইটা মই মিছা কথা কোৱা নাই প্ৰতিটো কথা সঁচা কথা কৈছোঁ আৰু জুবিনদাৰ খাতিৰত কৈছোঁ মানুহজনকতো মাৰি পেলালে মানুহজনক মাৰিও পেলালে মানুহজনৰ পইচাও খালে আৰু সেই পইচাখিনিয়ে উকিল ধৰি সেই মানুহকেইটা ওলাই যাব এতিয়া আৰু আমাৰ মুখৰ আগতে ওলাই যাব আমি চাই থাকোঁতে যাম
আমাৰ নিচিনা মানুহেও বুজি পাইছোঁ যে ক'ত কি হৈ আছে। ঘৰৰ মানুহখিনিয়ে সকলো কথা জানে, তথাপিও ইয়াততো নিশ্চয় কিবা নহয় কিবা কালপিত জড়িত হৈ আছে। কিবা ডাল মে কুছ কালা হে বুলি কয় নহয়, সঁচাকে ডাল মে কুছ কালা হে। ये लोग है गला पुओ टाइप का इंसान।